মই প্ৰথমতে আজি ইয়াত আহি উপস্থিত হোৱা আমাৰ সকলোৰে আদৰ আৰু মৰমৰ শ্ৰদ্ধাৰ গৰিমা শইকীয়াক আগক ধন্যবাদ জনাইছোঁ। লগতে ৰাজেশ দা আৰুকে আদি কৰি যিমানখিনি মঞ্চত উপবিষ্ট সকলোকে চুপা চুপি টীমৰ ফালৰ পৰা আমি আদৰণি জনাইছোঁ। ক'ব লগা বিশেষ নাই, গৰিমা শইকীয়া ডাঙৰীয়ানী অলৰেডি গোটেইখিনি ক'লেই যে মই খালি এষাৰ কথা ক'ম। মই দুজন প্ৰসিদ্ধ মাৰ্কেটিং ডিষ্ট্ৰিবিউটৰৰ ওচৰত গৈছিলোঁ চিনেমাখনৰ কাৰণে। যোৱাৰ সময়ত তেওঁলোকে মোক এটা আভাস দিছিল যে অসমীয়া মানুহে এতিয়াও চখত চিনেমা কৰে। এই বস্তুটো মানে খুব শুনিবলৈ বেয়া লগা হৈছে যে আমি যদি চখতেই চিনেমা কৰি থাকোঁ তেতিয়াহ'লে এইটো বেছিদিন বেছিদিন কঢ়িয়াবলৈ দিগদাৰ হ'ব, বেছিদিন নাযাব এই বস্তুটো। গতিকে অসমীয়া উদ্যোগ চিনেমাটোক আমি এটা উদ্যোগ কৰিব লাগিব আৰু এইটো এটা প্ৰফিটেবল এটা ইণ্ডাষ্ট্ৰীত পৰিণত কৰিব লাগিব। তেতিয়াহে ই এটা দীৰ্ঘজীৱী হ'ব। এতিয়া বহুত মই দেখা পাওঁ চিনেমা তেওঁলোকে বহুত কষ্ট কৰি সংঘৰ্ষ কৰি অনুষ্টুপীয়াকৈ বাজেটেৰে চিনেমা এখন কৰে, কৰি প্ৰচাৰ কৰিব নোৱাৰে, প্ৰচাৰটো বহুত কমকৈ কৰে। আৰু আমি সেইটো বস্তু প্ৰথম দিনাখনৰ পৰা গুৰুত্ব দিছিলোঁ যে চিনেমাখন আমি কিমান ভাল কৰিছোঁ ৰাইজে কেনেকৈ গম পাব যদি চিনেমাখনে আমি ৰাইজৰ ওচৰত আগতীয়াকৈ লৈ যাব নোৱাৰোঁ। গতিকে চুপা চুপি টীমে আজিৰ পৰা অলৰেডি আমি কৰিয়ে আছোঁ, সমগ্ৰ অসমত আমি হৰ্ডিং লগাইছোঁ চুপা চুপিৰ আৰু অহাকালি মানৰ পৰা গুৱাহাটীত আমি লগাম। আৰু এটাই খালি ৰিকুৱেষ্ট, এই উদ্যোগটোৰ লগত যিমান ল'ৰা ছোৱালী কাম কৰি আছে এই আটাইখিনিয়ে যাতে তেওঁলোকে এইটো পেচা হিচাপে গ্ৰহণ কৰিব পাৰে সেই ব্যৱস্থাটো আমি অসমীয়া জাতিটো কৰি দিব লাগিব। চাউথৰ ফালে বম্বেৰ ফালে অসম চিনেমা উদ্যোগক যথেষ্ট গুৰুত্ব দিয়া হয়, তাত শ্ৰদ্ধা কৰে মানুহে আৰু আমাৰ ইয়াত যাত্ৰা পাত্ৰী কৰাৰ নিচিনা বুলি ভাবে। গতিকে এই যিমানে আমি ধনী নহওঁ, যিমানে চহকী নহওঁ, যেতিয়ালৈকে আমাৰ সংস্কৃতিটো উন্নত নহয় তেতিয়ালৈকে আমাৰ জাতিৰ পৰিচয়টো নহ'ব। গতিকে আমি যদি অসমীয়া জাতিটোক আৰু বেছি ৰাইজৰ ওচৰত ডাঙৰকৈ দেখুৱাব লাগে, ভাল বুলি দেখুৱাব লাগে, অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰী, অসমীয়া শিল্পী সাহিত্য কলা আমি সদায় সজীৱ কৰি ৰাখিব লাগিব, উন্নত মানদণ্ডৰ হ'ব লাগিব। এই দিশত আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়া, গৰিমা, ৰাজেশ ভূঞা এওঁলোকে যথেষ্ট কাম কৰিছে। আৰু মই বহু বছৰ আগতে মায়া মাথো মায়া বুলি এখন VCD কৰিছিলোঁ, সেইখনতো অৰুণ নাথ আছিল, আটাইখিনি ভাল ভাল এক্টৰে আছিল। আচলতে কি আপুনি ৰাইজক বস্তুটো যদি উদ্যোগ হিচাপে লৈ বিক্ৰী কৰিব পাৰিব লাগিব, ৰাইজে এনেই নাহে চিনেমা চাবলৈ, আৱেগেৰে আপুনি চিনেমা চলাব নোৱাৰে। এদিন ৰিকুৱেষ্ট কৰি আপুনি মাতি আনি চুপা চুপি যদি এবাৰ কোনোবাই চাই দুবাৰ চাব আহিব লাগিব আৰু সেইটো আমি দিছোঁ তাৰমানে চিনেমাখনত। আৰু আপোনালোকে চোৱাৰ পিছত আমাক ক'ব আৰু অহা দিনবিলাকত সমগ্ৰ ৰাইজৰ আমি আশীৰ্বাদ কামনা কৰিম। আৰু চুপা চুপি চিনেমাখনৰ লগত জড়িত আটাইখিনি শিল্পীকে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ আমি আৰু এখন চিনেমা ভালকৈ কৰিবলৈ সমৰ্থ হ'ম।